নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 4ৰ আপোন পাঠৰ অসমীয়া পাঠ্যপুথি পাঠ নম্বৰ 18ৰ শিলৰ চলা নামৰ পাঠটোৰ যিকেইটা ক্ৰিয়াকলাপ আছে অৰ্থাৎ প্ৰশ্ন আছে সকলোবিলাক প্ৰশ্নৰে মই উত্তৰবিলাক আজিৰ এই ভিডিঅ'খনত লৈ আহিছোঁ। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি কিবা ঠাইত বুজি পোৱাত অসুবিধা পোৱা তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে মোৰ চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন সিলেক্ট কৰি ৰাখিবা যাতে মই যেতিয়াই নতুন ভিডিঅ'বোৰ আপলোড কৰোঁ সেইবোৰৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত আমাৰ পাঠটোৰ নাম হৈছে শিলৰ চলা। তোমালোকে পাঠটো নিজে ঘৰত এবাৰ পঢ়ি চাবা। বৰ ধুনীয়া এটি ইয়াত নাট দিয়া আছে, তোমালোকে এইখন ঘৰত নিজে এবাৰ পঢ়ি চাবা। ইয়াত প্ৰথমত আছে আমাৰ ক্ৰিয়াকলাপ অৰ্থাৎ আমাৰ প্ৰথমতে দিয়া আছে অৰ্থৰ সৈতে চিনাকি হোৱা আহা। ইয়াত এইবোৰ তোমালোকৰ কিতাপত দিয়াই আছে, তোমালোকে কিতাপত চাই ল'বা। যেনেকৈ ধৰা অজৰমৰ এইটো হ'ব আমাৰ চিৰস্থায়ী, বেজাংকুৰি হ'ব এবিধ মুগা সূতা আৰু প্ৰাণ নষ্ট কৰা শাস্তি আৰু হুমুনিয়া কাঢ়ি অৰ্থাৎ বেজাৰ প্ৰকাশক দীৰ্ঘশ্বাসকাৰী অবুজন বুজালো নুবুজা বা বুজনি নলোৱা সি আছে মানে চিলাই কৰি আছে কবিৰাজ মানে চিকিৎসা কৰা বৈদ্য সকাম দৰকাৰ প্ৰয়োজন বা কাম আৰু লেঠা মানে হৈছে আহুকাল জঞ্জাল এৰাব নোৱাৰা কাম। এইবোৰ তোমালোকৰ কিতাপতে আছে, তোমালোকে কিতাপৰ পৰা চাই ল'বা। ইয়াৰ পিছত তোমালোকে এইবোৰ পঢ়ি চাবা অৰ্থাৎ আমাৰ এই শব্দবিলাক যেনেকৈ ধৰা তয় হয় এইটো আমাৰ উচ্চাৰণটো তয় হ'ব, এনেকৈ তোমালোকে এইকেইটা পঢ়ি চাবা। আৰু নেক্সট আছে পঢ়া আৰু লিখা। ইয়াত কেইটামান শব্দ দিয়া আছে, সেই শব্দবিলাক তোমালোকে পঢ়ি চাবা। এটা আছে জলাদিত্য, পৰিৱৰ্তন, শূন্য আৰু সমস্যা। তোমালোকে এই চাৰিটা শব্দ পঢ়ি চাবা আৰু লগে লগে লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছতে আমাৰ যিকেইটা পাঠভিত্তিক প্ৰশ্ন আছে সেইকেইটাৰ আমি উত্তৰৰ বিষয়ে আলোচনা কৰিম, তোমালোকে ভিডিঅ'খন মনোযোগেৰে চাই যাবা। ইয়াত আছে 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰপাছত লিখা। ইয়াত ক নম্বৰত আছে ৰজা শিলাদিত্যৰ ককা দেউতাকৰ নাম কি? তোমালোকে লিখিবা যে ৰজা শিলাদিত্যৰ ককা দেউতাকৰ নাম আছিল জলাদিত্য। আমাৰ খ নম্বৰটো আছে যে শিলৰ মূৰ্তিটো কোনে সজাইছিল? তোমালোকে উত্তৰত লিখিবা যে শিলৰ মূৰ্তিটো শিলাদিত্যৰ ককা দেউতাক মহাৰাজ জলাদিত্যই সজাইছিল। ইয়াত গত আছে যে ৰজাই কেনেদৰে অজৰ-অমৰ হ'ব বিচাৰিছিল, অৰ্থাৎ ৰজাই কেনেদৰে কি কৰিব বিচাৰিছিল, যে কেনেদৰে অজৰ-অমৰ হ'ব পাৰোঁ, যে এইটো কেনেদৰে বিচাৰিছিল, যে ৰজাই শিলৰ চলা পিন্ধি অজৰ-অমৰ হ'ব বিচাৰিছিল। তেওঁ ভাবিছিল যে শিলৰ চলা পিন্ধিলে তেওঁ কেতিয়াও নমৰে। আৰু ঘত আছে যে ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীক কৈছিল? যে ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীক কৈছিল, যে ৰজাই শিলৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীক কৈছিল। আৰু ইয়াত যিটো দিয়া আছে যে ৰজাই পাট মেজাংকুৰি আদিৰহে কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল, এইটো মন্ত্ৰীয়ে কৈছিল। আৰু তোমালোকে লিখিবা যে ৰজাই শিলৰ চলা বা শিলৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীক কৈছিল। এইটো মোৰ উত্তৰটো দিয়াত অলপমান ভুল হৈছে, তোমালোকে চাই ল'বা। ইয়াত আমাৰ 9 নম্বৰত দিয়া আছে 7 দিনৰ ভিতৰত ৰজাক শিলৰ চলা আনি দিব নোৱাৰিলে মন্ত্ৰী কি শাস্তি দিব বুলি কৈছিল? তোমালোকে উত্তৰত লিখিবা যে 7 দিনৰ ভিতৰত ৰজাক শিলৰ চলা আনি দিব নোৱাৰিলে কি কৰিল হয়, মন্ত্ৰীক ৰজাই মন্ত্ৰিত্বৰ পৰা আঁতৰাই প্ৰাণদণ্ডৰ শাস্তি দিব বুলি কৈছিল। 7 দিনৰ ভিতৰত ৰজাক শিলৰ চলা যদি আনি দিব নোৱাৰে তেনেহ'লে মন্ত্ৰী কি কৰিব, ৰজাই মন্ত্ৰিত্বৰ পৰা
আঁতৰ কৰিব আৰু তাৰপিছত কি কৰিব প্ৰাণদণ্ডৰ শাস্তি দিব। আৰু আমাৰ আছে নম্বৰটো আছে মন্ত্ৰীৰ জীয়েকৰ নাম কি আছিল? তোমালোকে উত্তৰত লিখিবা যে মন্ত্ৰীৰ জীয়েকৰ নাম আছিল মনমতী। দ্বিতীয় আছে মন্ত্ৰীৰ জীয়েকে সমস্যাটো কেনেকৈ সমাধান কৰিলে? তোমালোকে উত্তৰত লিখিবা মন্ত্ৰীৰ জীয়েকে শিলৰ চলা শিৱলৈ ৰজাৰ পৰা পানীৰ বেজী বিচৰাত ৰজাই শিলৰ চলা সিয়াটো অসম্ভৱ বুলি বুজি পালে আৰু মন্ত্ৰীক ৰাজসভালৈ মাতি পঠালে। যে এনেদৰে মন্ত্ৰীৰ জীয়েকে সমস্যাটো কি কৰিলে সমাধান কৰিলে। আমাৰ 2 নম্বৰত আছে সমাৰ্থক শব্দ লিখা আৰু এটা কিতাপত দিয়া আছে ৰজা যেনেকে সম্ৰাট মহাৰাজ আৰু নিৰপতি তিনিটা একেই এনেকে ৰচিটো আমাৰ হ'ব লেজু জৰি আৰু এটা হ'ব পাছ আৰু অসুক্ত হ'ব এটা দুখ এটা অশান্তি আৰু এটা হ'ব সুখৰ অভাৱ আৰু কবিৰাজটো হ'ব এটা বেজ এটা বৈদ আৰু এটা বৈদ্য আৰু বিষণ্ণটো হ'ব বিষাকযুক্ত দুখিত বা শূন্য আৰু লেঠাটো হ'ব বিঘ্ন জেঙা আৰু দিগদাৰ আৰু পানীটো হ'ব জল নীৰ আৰু এটা হ'ব অম্বুক। এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰত আছে বাক্য ৰচনা কৰা। প্ৰথমত আছে অজৰ-অমৰ। এইটো মই দিয়াখিনি তোমালোকে লিখিব পাৰা নহ'লে তোমালোকে নিজেও ইয়াৰ এটা ভাল বাক্য সজাই তোমালোকে লিখিব পাৰা। মই দিয়া ধৰণে হৈছে যে মানুহে নিজৰ এইটোতো কিতাপতে আছে যে মানুহে নিজৰ কাজৰ দ্বাৰাহে অজৰ-অমৰ হ'ব পাৰে আৰু এইটো তোমালোকে কিতাপতো লিখিব পাৰা আৰু তোমালোকে এটা ধুনীয়া এটা বাক্য বনাইও লিখিব পাৰা। আমাৰ নেক্সটটো আছে যুদ্ধ বিগ্ৰহ অৰ্থাৎ দেশত যুদ্ধ বিগ্ৰহ হ'লে দুৰ্ভিক্ষ হয় আৰু তাৰপিছত আছে পুথিপাজি যে পুথিভঁৰালত বহুতো পুথিপাজি থাকে ইয়াত চন্দ্ৰবিন্দু হ'ব। তাৰপিছত আছে ঘৰ দুৱাৰ যে আলহী অহাৰ আগতে মীৰাই ঘৰ দুৱাৰ সাৰি মচি থৈছে আৰু নেক্সটটো হ'ব আথে বাথে এইটো তোমালোকে লিখিবা যে আজমিৰাই কেঁচুৱাটোক আথে বাথে তুলি লৈছিল বা তোমালোকে যিকোনো ধৰণে লিখিব পাৰা। আথে বাথে মানে হৈছে বৰ অৰ্থাৎ অতি আদৰেৰে বা বৰ মৰমেৰে। এতিয়া 4ত আছে আমাৰ বুজা আৰু লিখা আৰু এটা তোমালোকৰ কিতাপত দিয়াই আছে ৰজাটো ৰাণী সেইটোৰ নিচিনাকৈ তোমালোকক বাকীকেইটা লিখিবলৈ গৈছে। নেক্সটটো আছে ককা দেউতা এইটো আমাৰ হ'ব আইতা তাৰপিছত পিতা দেউ এইটো আমাৰ হ'ব আই পুতেকটো আমাৰ হ'ব জীয়েক অৰ্থাৎ বিপৰীত শব্দ লিখিবলৈ গৈছে। ইয়াত আমাৰ 5 নম্বৰত আছে যে বাকচৰ ভিতৰত বৰ্ণ হৰ চিহ্ন আৰু যুক্তাক্ষৰ আছে আৰু সেইবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি কেইটামান শব্দ গঠন কৰা অৰ্থাৎ ইয়াত আমাৰ কি আছে কিছুমান বৰ্ণ আছে কিছুমান স্বৰ চিহ্ন আছে আৰু কিছুমান যুক্তাক্ষৰো ইয়াত আছে তোমালোকে এইবোৰ ব্যৱহাৰ কৰি কেইটামান তোমালোকক শব্দ লিখিবলৈ গৈছে। ইয়াত তোমালোকক উদাহৰণ দিয়া আছে যেনেকুৱা ইয়াত ব আছে তাৰপিছত শিকাৰ আছে হ আছে আৰু এইবোৰ তোমালোকৰ এনেকৈ তোমালোকে এটাৰ লগত এটা লগ লগাই তোমালোকে বাক্যবোৰ শব্দবোৰ বনাব পাৰা। যেনেকুৱা এটা কিতাপত দিয়া আছে যুদ্ধ বিগ্ৰহ তেনেকৈ আৰু 3টা তোমালোকক লিখিবলৈ কৈছে এটা হ'ব শিলাদিত্য এটা হ'ব ঈশ্বৰ আৰু এটা হ'ব জলাদিত্য। আৰু 6ত আছে পঢ়া বুজা আৰু লিখা আৰু তোমালোকৰ দুটা কিতাপত দিয়াই আছে অৰ্থাৎ এটা হৈছে বুজন অবুজন আৰু এটাই দিয়া আছে বুজন অবুজন আৰু সহায়টো অসহায়। তাৰপিছত চলাগী এইটো হ'ব চলাগী আৰু ইয়াৰ পিছত শান্তি এটা হ'ব অশান্তি। তাৰপিছত আছে কাৰণ এইটো আমাৰ হ'ব অকাৰণ পবিত্ৰটো আমাৰ হ'ব অপবিত্ৰ ন্যায়টো হ'ব অন্যায় আৰু কামিলাটো হ'ব অকামিলা আৰু ধৰ্মটো হ'ব আমাৰ অধৰ্ম। এতিয়া আমাৰ 7 নম্বৰত দিয়া আছে যে আটাইয়ে মিলি নাটিকাখনি অভিনয় কৰা অৰ্থাৎ ইয়াত যিখন নাটক দিয়া আছে তোমালোকে কেইজনমানে মিলি কিছুমানে মন্ত্ৰী সাজিবা কিছুমানে ৰজা সাজিবা আৰু কিছুমানে তাৰ জীয়েক সাজিবা এনেকৈ তোমালোকে নাটকখন তোমালোকে অভিনয় কৰিবা কেইজনমানে মিলি তোমালোকে নাটকখন অভিনয় কৰি ঘৰতে চাবা।
তাৰপিছত আঁতত দিয়া আছে এনে ধৰণৰ কাহিনী একোটা লৈ নাটিকা একখনি ৰচনা কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ এইটোৰ নিচিনা তোমালোকে আৰু বেলেগ এখন নাটিকা তোমালোকে নিজে নিজে ৰচনা কৰিবলৈ হতে চেষ্টা কৰিবা তাৰপিছত 9 নম্বৰটো আছে অৰ্থাৎ এইটো আমাৰ আজি শেষৰ প্ৰশ্ন যে ভাবা আৰু উত্তৰ উলিওৱা অৰ্থাৎ তোমালোকক চিন্তা কৰি উত্তৰটো উলিয়াবলৈ গৈছে ইয়াত আছে ব্ৰহ্মাই ৰজিলে এনে এটি গুটি বাকলি নাই তাৰ খাবও নোৱাৰি অৰ্থাৎ ব্ৰহ্মাই এনে এটা গুটি সজালে যিটোৰ বাকলি নাই কিন্তু আমি খাব নোৱাৰি এইটো আমাৰ হ'ব শিলগুটি আশা কৰো তোমালোকক ভিডিওখন চাই ভাল লাগিলে যদি ভাল লাগিলে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশন সিলেক্ট কৰি ৰাখিবা যাতে মই যেতিয়াই নতুন ভিডিওবোৰ আপলোড কৰি সেইবোৰৰ নটিফিকেশন তোমালোকে সময়মতে পাই যোৱা আৰু যদি কিবা পাঠৰ তোমালোকক ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা নহলে মোৰ WhatsApp নম্বৰটো তোমালোকে কৰিব পাৰা আৰু এইটো পাঠে আমাৰ আপন পাঠৰ শেষৰ লেসন অৰ্থাৎ আমাৰ এই কিতাপখন কমপ্লিট এতিয়া মই তোমালোকৰ কাৰণে ব্লেক ক্লাছৰ ব্লেক এখন কিতাপৰ নোট আনিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকক কিবা নোট লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা যিয়ে নহওক তোমালোকৰ মোৰ ভিডিওখন শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ জনাইছো থ্যাঙ্কস ফৰ ওয়াচিং